ৰাইজক মই বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। লগতে মোৰ শ্ৰদ্ধাৰ ব্যক্তি বিমানদাৰ পৰা মই আশীৰ্বাদ বিচাৰিম। এইটো অঞ্চলতে তেখেতে বাস কৰে, গতিকে বহু শিল্পী এইটো অঞ্চলত আছে। আৰু ৰাণা গগৈ ডাঙৰীয়া, মই নাজানো ক'ত আছে, ৰাণা গগৈ ডাঙৰীয়াই প্ৰত্যেক বছৰে মোক মাতে আৰু তেখেতে মাতাৰ কাৰণে আহিছোঁ। ভৱিষ্যতেও ৰাণা গগৈ ডাঙৰীয়াক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাতিছোঁ। ধন্যবাদ। ৰজিতা আকৌ নেক্সট আহিব। ৰজিতা কাইলৈৰ পৰা আছে অষ্ট্ৰেলিয়া যাব, অষ্ট্ৰেলিয়া প্ৰগ্ৰেম আছে, অষ্ট্ৰেলিয়া আছে, নাইজেৰিয়া। কাইলৈৰ পৰা নাযাওঁ, 13 তাৰিখে লতাশিল আছে, লতাশিল তাৰপিছত অষ্ট্ৰেলিয়া। কিন্তু তাৰ মাজতে আমাৰ অষ্ট্ৰেলিয়া প্ৰগ্ৰেম কেঞ্চেল কৰি কিবা কিবি কৰি পিনি আমাৰ এখন বিহু মানে ঘৰৰ বুলি, মানে হস্তিনাপুৰ ৰাইজখিনি আমাৰ ঘৰৰ বুলিয়ে আহিছে। তাৰমানে বহুত ঘৰৰ বুলি আহিছে, কিন্তু ই মানে সৰু লোৱাৰ নিচিনা দেই। পিছত বহি আছে।